আমাৰ বিজনেছ এনভাইৰনমেণ্ট ইউনিটটোৰ তাত আমি বিজনেছ এনভাইৰনমেণ্টৰ আগৰ কি আহে যে আমাৰ যি এনভাইৰনমেণ্ট আছিল কিবিলাক এনভাইৰনমেণ্টৰ ডাইমেনশ্যন আছিল সেই ডাইমেনশ্যন ইকনমিকেল ছ'চিয়েল পলিটিকেল লিগেল টেকন'লজিকেল তো আমি আগৰ দুটা ক্লাছত আমি ইকনমিকেল আৰু ছ'চিয়েল এনভাইৰনমেণ্টৰ ওপৰত আমি আলোচনা কৰিছিলোঁ আৰু আজি আমি আলোচনা কৰিম পলিটিকেল এনভাইৰনমেণ্টৰ ওপৰত ঠিক আছে So political environment বুলি কোৱাৰ লগে লগে আমাৰ কি হয় relating to the government affairs or directly influence to the political parties ideology government attitude etc okay relating to the government অৰ্থাৎ যে political environment বুলি কোৱাৰ লগে লগে আমাৰ কথাটো এইটো আহে relating to the government affairs অৰ্থাৎ কোনটো ৰাজনৈতিক দলৰ কোনটো দলে দেশৰ ব্যৱসায়ৰ উদ্দেশ্যে বা তেওঁলোকৰ কি ধৰণৰ ব্যৱসায় নীতি লৈ কি কৰিব দেশত ব্যৱসায় আগবঢ়াই লৈ যাব আৰু এই গোটেই কথাখিনি আহে কিহৰ ওপৰত আমাৰ ৰাজনৈতিক বা পলিটিকেল এনভাইৰনমেণ্টৰ ওপৰত কি হয় ৰিলেশ্যন হয় সৰু যদি আমি ইয়াৰ ডাইৰেক্টলি ইনফ্লুৱেঞ্চ দ্য পলিটিকেল পাৰ্টিজ আইডিঅ'লজি যে পলিটিকেল পাৰ্টিৰ আইডিঅ'লজিটো কেনেকুৱা যে তেওঁলোকে দেশৰ উদ্যোগসমূহ বৃদ্ধি কৰাত বা বেছি আগভাগ ল'ব নে দেশৰ উদ্যোগসমূহক বিদেশী কোম্পানীৰ লগত সহযোগিতাৰ জৰিয়তে বৃদ্ধি কৰিব এইটো আইডিঅ'লজি ঠিক আছে বা এনেকুৱা কথা হয় যে এটিটিউড কেনেকুৱা যে আমাৰ উদ্যোগসমূহৰ বা কৰ নীতিৰ লগত কেনেকুৱা সম্পৰ্ক থাকিব পাৰে এই গোটেইবিলাক কিহৰ ওপৰত আহে পলিটিকেল এনভাইৰনমেণ্টৰ ওপৰত আহে ফৰ এক্সাম্পল কিছুদিন আগতে আমাৰ কিছুদিন বুলি কৈছোঁ মই ভেট আছিল টেক্সেশ্যনৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰ তেতিয়া আছিল বা আগৰ যি চৰকাৰ গভৰ্ণমেণ্ট আছিল সেই গভৰ্ণমেণ্ট ধৰণৰ ভেট আছিল কিন্তু ভেটৰ পিছত যোৱা বছৰৰ পৰা আমাৰ কি আহিল আমাৰ GST আহিল অৰ্থাৎ দিছ ইজ দ্য ইনফ্লুৱেঞ্চ অফ পলিটিকেল পাৰ্টিজ কাৰণ পলিটিকেল পাৰ্টি সেই ৰাজনৈতিক দলৰ যি ক্ষমতা থাকিব সেই ক্ষমতাৰ মতে বা তেওঁলোকৰ সেই আদৰ্শ মতে যে কেনেকুৱা এটা সহজ পদ্ধতিৰ জৰিয়তে কি কৰিব পাৰি দেশৰ ব্যৱসায় নীতিসমূহ সুৰক্ষিত কৰিব পাৰি বা গ্ৰাহকসমূহক কেনেদৰে সুৰক্ষিত কৰিব পাৰি দেশৰ জনতাক কেনেকৈ উপভোক্তাসমূহক কি কৰিব পাৰি আমি কৰ নীতি কমা বা বেছিৰ জৰিয়তে আমি তেওঁলোকক কি কৰিব পাৰোঁ প্ৰটেকশ্যন দিব পাৰি এই গোটেইবিলাক কথা কিন্তু কিহৰ লগত জড়িত হৈ থাকে আমাৰ পলিটিকেল এনভাইৰনমেণ্টৰ ওপৰত ঠিক আছে ফৰ এক্সাম্পল মই এটা সৰু এক্সাম্পল দিছোঁ যে জনতা গভৰ্ণমেণ্ট 1977ত কি লৈছিল ফ'ৰ্চ টু দ্য শ্বিফটিং দ্য কোকোকোলা এণ্ড IBM আউট অফ দ্য কাণ্ট্ৰি যে জনতা গভৰ্ণমেণ্ট 1977ত কি কৰিছিল যে ফ'ৰ্চ কৰিছিল তেওঁলোকে যে বৈদেশিক কোম্পানী কোকোকোলা আৰু IBM তেওঁলোকে যাতে ভাৰতবৰ্ষৰ পৰা কি হয় নিজ দেশত গৈ কিনে ব্যৱসায় কৰে সেই একেই তাৰপিছত নেক্সট এক্সাম্পল এটা দিছোঁ যে 1991ত নিউ ইকনমি ৰিফৰ্ম বুলি যাক ভাৰতবৰ্ষত কোৱা হয় অৰ্থাৎ নৰসিম্হা ৰাও তেতিয়া ফাইনেন্স মিনিষ্টাৰ আছিলে আমাৰ কি আছিল মনমোহন সিং ঠিক আছে তেওঁ কি কৰিছিল তেওঁলোকৰ সেই নীতিমতে যে বৈদেশিক কোম্পানী যিমান আছে গোটেই ভাৰতবৰ্ষত আহি ফ্ৰীলি ব্যৱসায় কৰাৰ কাৰণে কি দিছিল অনুমতি প্ৰদান কৰিছিল আৰু তাৰ আগৰ গভৰ্ণমেণ্টে 1977ত জনতা গভৰ্ণমেণ্টে কি কৰিছিল যে যিবিলাক কোকোকোলা বা IBM বা অন্য ধৰণৰ যিবিলাক ফৰেইন কোম্পানীজ আছিল তেওঁলোকক শ্বিফটিং কৰি মানে কি বিদেশী কোম্পানীলৈ অন্য দেশলৈকে তেওঁলোকৰ দেশলৈকে উভতি যোৱাৰ কাৰণে ফ'ৰ্চ কৰিছিল So this is the difference between the government, which government take the decision, which the company are come to our country and which company are go to our country. This is the difference. Which decision will be taken, the government will take that decision. Okay. Then taxation also decision taken by the government. What type of taxation pay by the consumer? What type of taxation pay by the business organization? What type of taxation paid by the traders, etc. etc. Okay, then some aspect of the political environment. কি aspect থাকে তো
present present policy system. Political party present policy system কেনেকুৱা তেওঁলোকে কি সিস্টেমত বা কি পদ্ধতিত কি কৰিব তেওঁলোকৰ গোটেই ব্যৱসায় বা মানে কি তেওঁলোকৰ চৰকাৰৰ নীতি দাঙি ধৰিব ঠিক আছে দুই নম্বৰ কথা এই গোটেইটো কিন্তু ইনফ্লুয়েন্স কিহত কৰে আমাৰ ব্যৱসায়ত কৰে সৰু এক্সাম্পল যে বিজেপি চৰকাৰ যেতিয়া আহিল তেতিয়া লগে কি ক'লে স্বচ্ছ ভাৰত আনিলে লগতে আমাৰ কি শৌচালয় নিৰ্মাণৰ কাম আৰম্ভ কৰিলে ঠিক আছে লেট্ৰিন দিব এটো পলিটিক্যাল সিস্টেম ইয়াৰ লগত ব্যৱসায়ৰ কিন্তু সংযোগ আছে কাৰণ যেতিয়াই আমাৰ কি কৰিলে যে ঘৰে ঘৰে কি কৰিব লেট্ৰিন শৌচাগাৰ প্ৰদান কৰিব ইটস এন এভৰি হোম গেট টয়লেটস টয়লেট পাব তাৰ লগে লগে ব্যৱসায়ৰ কিন্তু সম্পৰ্ক এই কাৰণে আছে কাম এই কাৰণে হয় যে তাত ইটা লাগিব ব্ৰিক লাগিব সেন্ট লাগিব বালি লাগিব সিমেন্ট লাগিব রড লাগিব টিংপাত লাগিব এটসেট্রা এটসেট্রা বাট টু ক্লিন আওয়ার কান্ট্রি ওকে এটা এক্সাম্পল দেন কনস্টিটিউশনাল ফ্রেমওয়ার্ক অর্থাৎ সাংবিধানিক ফ্রেমওয়ার্ক কি হ'ব পাৰে যে সংবিধানৰ ফ্রেমওয়ার্ক কি ধৰণৰ দেশৰ নীতি ল'ব পাৰে হেতু কিন্তু আমাৰ ব্যৱসায়িক প্ৰভাৱ পেলায় কিহৰ কাৰণে কাৰণ হেতু পলিটিক্যাল পাৰ্টিৰ যি সিদ্ধান্ত লয় যেটো তেওঁলোকে কনস্টিটিউশনাল যেটো ফ্রেমওয়ার্ক কি কৰে তৈয়াৰ কৰে সেই তৈয়াৰ কৰাৰ লগত দেশৰ জনতাৰ বা সেই দেশখনৰ ব্যৱসায়ত কিন্তু প্ৰভাৱ আমি কি পাও দেখা পাও নেক্সট পইণ্ট নম্বৰ 3 political structure to keneko what type of political structure taken by the central government it also be the related to our state government or not okay এই দুটা কথা কিন্তু কি থাকিব অতিশয় কিন্তু জৰুৰী ঠিক আছে আৰু সেই গোটেই বিলাকে আমাৰ কিহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে আমাৰ ব্যৱসায়িক দিশত কিন্তু আমাৰ প্ৰভাৱ বিস্তাৰ কৰে next political philosophy and stability of the government অর্থাৎ পলিটিক্যাল ফিলসফি যে ফিলসফি পলিটিক্যাল পার্টিটোৰ কেনেকুৱা তেওঁলোকে একজুট কৰা নে তাক কি কৰা ভাঙি দিয়া আৰু লগতে স্টেবল অফ দা গভৰ্নমেন্টটো একদম 100% সরকারখন 100% স্টেবল or not okay 100% stable or not stable means যে গভর্নমেন্ট খনৰ পুরা রিলায়েবিলিটি আছে they are working for the day by day 5 years আহিল আৰু 5 years গুছি গল 5 years আহিল next 5 years বেলেগ গভর্নমেন্ট হয় this is not a stabilized government means which taken 5 years more than 5 years or more than 5 years that means they are well known what type of situation what type of condition of the country what type of condition of the state এই গোটেই বিলাক তেওঁলোকে কি কৰে তেওঁলোকৰ মাজত কি থাকিব they have well known and they have making the policy to be reduce the pain of the public that also be the reducing the business structure okay then go for to the next point foreign policy of the government what type of foreign policy taken by the government earlier মই প্ৰথমতে কৈছো দুটা প্ৰথম মানে initially I was taking the two example the foreign policy 6 number to যদি চাও that কি আছিল জনা government has been the refuse shifted to the Coca-Cola and IBA company to our country okay আৰু একে গভর্নমেন্টে কি কৰিছে ইন্ডিয়ান গভর্নমেন্টে 1991 নিউ ইকোনমিক পলিসি নাও মানে কি নাম দি কিনে কি কৰিছে ফরেন পলিসি তো কিন্তু ফরেন কোম্পানিজ আমাৰ আহাৰ কাৰণে কি কৰি দিছে তেওঁলোকে মুক্ত কৰি দিছে অৰ্থাৎ this also be the decision taken by the government it also the related to our business okay the foreign policy of the government what type of foreign policy taken by our government next go for the point number 7 ideology and the value of the political parties
what type of ideology and what type of the value of political parties. What type of ideology and what type of values of political parties. এতিয়া করোনা মানে ভাইরাস চলি আছে আমার লকডাউন দিছে what type of value and what type of value this is the relief কি দিছে মানুহক রেশন দিছে হ্যাঁ ঠায়ে ঠায়ে ফ্রি ট্রিটমেন্ট কৰিছে ঠায়ে ঠায়ে মানুহক কোয়ারেন্টাইন সেন্টার দিছে this is the value this is the ideology of the political parties হ্যাঁ যদি এইটো আগৰ যদি কিবা গভৰ্নমেন্ট বা এনেকুৱা সিচুৱেচন নাহিলে what type of decision taken by the government it also be the impact to our business and also be our impact to our countries. Okay, then go further to point number 8 extent and nature of the government intervention of business. Okay, extent and nature of the government. What type of nature of the government? Compress or liberal? যে এনেকুৱা কথা যে ইয়াতে একদম কথাটো ক'লে মানে কথাটো আমি ক্ৰিটিসাইজ কৰা নহয় যে হোৱাট টাইপ অফ দ্য নেচাৰ কেনেকুৱা নেচাৰ গভৰ্ণমেণ্টৰ বোলে নাই আমাৰ দেশত এটা শ্ৰেণীৰে মানুহ থাকিব এইটো নেচাৰ হ'ব পাৰে কিছুমান পলিটিকেল পাৰ্টিৰ নেক্সট কিছুমান পাৰ্টিৰ পলিটিকেলটো এনেকুৱা হ'ব পাৰে নাই সব মানুহে আমাৰ ইয়াত থাকিব দিছ ইজ দ্য নেচাৰ অফ দ্য গভৰ্ণমেণ্ট অ'কে যে আমাৰ ইয়াত কি থাকিব লাগিব প্ৰত্যেকখন ৰাজ্যতে কি হ'ব লাগে ক্ষুদ্ৰ উদ্যোগ মজলীয়া উদ্যোগ বা MSME বা another big industry কি হ'ব লাগে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হ'ব লাগে দিছ ইজ দ্য নেচাৰ দিছ ইজ দ্য external ideology of the government. Some organization কি ক'ব পাৰে না ইয়াতে big industry কি হ'ব পাৰে আমি কমাব লাগে আৰু small industry কি কৰিব লাগে increase কৰিব লাগে কিয় big industry হ'লে যিমান মানুহ কাম কৰিব small industry হ'লে তাতকৈ বেছি মানুহে কাম কৰিব this is the ideological difference of the government which also be the impact to our business environment. Any more doubt, any more question you have to ask and to call to me. যদি কিবা যদি ডাউট থাকে যদি কিবা যদি প্ৰশ্ন থাকে এইখিনি মোক কল কৰিবা মই তোমালোকক আকো বেছি ইয়াক কি কৰি দিম এলাবৰেট কৰি দিয়াৰ কাৰণে ট্ৰাই কৰিম 15 মিনিট বা 20 মিনিটৰ ভিতৰত সবখিনি কথা কোৱাটো সম্ভৱ নহয় যদি ডাউট থাকে তেতিয়াহ'লে মোক কল কৰিবা ধন্যবাদ